হেপী নিউ ইয়াৰ পিছত কৈ হেপী নিউ ইয়াৰ জনাইছোঁ স্বাগতম জনাইছোঁ মন্ত্ৰ ভিতৰলৈ। আৰু আজি হৈছে 8 জানুৱাৰী আৰু আজি মই ঘৰত আছোঁ যিহেতু মানে ধান মিলিম বুলি ধান মিলিছোঁ। আজি ধানখিনি এনেকুৱা জালত মিল দিলোঁ আৰু এতিয়া মই এইখিনি মই খৰিখিনি ভাল দিছোঁ সোনকালে গৈ শুকাওক বুলিকৈ। আৰু আজি মই ঘৰত আছোঁ, নহ'লে পাণ গুচি কৰিব গৈ আছিলোঁ মই বাগানত। আৰু আজি ঘৰত আছোঁ যিহেতু ঘৰৰ কামখিনি কৰিছোঁ। আৰু এতিয়া হৈছে একেবাৰে গধূলি লগ পালে আপোনালোকৰ লগত। আৰু মই ভাত আঞ্জা বনাবলৈ ল'লোঁ আৰু গধূলিৰ ভাত আঞ্জা বনাই লৈছোঁ। আৰু আপোনালোকে আগৰ ভিডিঅ'বোৰৰ দৰে এই ভিডিঅ'টো আপোনালোকে মৰম দিব বুলি মোৰ আশা থাকিল। আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ভিডিঅ'টোৰ এই ভিডিঅ'টো আপোনালোকে মৰম দিব বুলি মোৰ আশা থাকিল। আৰু এইখিনি মই মাছখিনি বাছি ল'ম। মাছখিনি মাৰি বিচাৰিছে ডঙৰ পৰা এনে মই সৰু আৰু ডাঙৰখিনি আঁতৰাই লৈছোঁ। আৰু ডাঙৰখিনি মই গুজি এটা মানে বাৰেং খাটি এনেকুৱা চাইছে মই মাছখিনি এনেকুৱা সোমাই দিছোঁ আৰু এনেকৈ বাছি লৈছোঁ। তাৰ বাকলিখিনি এৰাই দিছোঁ। আপোনালোকে কেনেকুৱা বাছে কমেণ্ট কৰি জনাবচোন। এনেকুৱা নাই বাচোঁতে বাছি ল'ব ভাল লাগে। আৰু মই এইখিনি মাছখিনি ধুই ল'ম। আপোনালোকে মাছ ধুব জানে যিহেতু সেইকাৰণেহে বেছি শ্বেয়াৰ কৰা নাই, সেইকাৰণে অকণমান দেখাই দিছোঁ। যিহেতু ব্লগিংটোত দেখাইছোঁ তাকে অকণমানকৈ দেখাইছে। আজি ৰেচিপি নিচিনাও হয়, ব্লগিং নিচিনাও হয়, তাকে আপোনালোকে চাই থাকিব শেষলৈকে। আৰু মই কেৰাহীখিনি এতিয়া মই পাতি লৈছোঁ। আৰু কেৰাহী গৰম হোৱাত এতিয়া মই তেল ঢালি ল'ম। তেল অকণমান বেছিকৈ দিছোঁ আজি। আৰু তেলখিনি গৰম হৈ গ'ল যিহেতু এতিয়া পিঁয়াজ দি লৈছোঁ। পিঁয়াজখিনি অকণমান ৰংচঙীয়া হ'লে মই মাছখিনি ইয়াতে দি ল'ম। আৰু ইয়াৰ মাছখিনি আনি লৈছোঁ মই এতিয়া ধুই ল'লোঁ যিহেতু ধুই পখালি ল'লোঁ। আৰু ইয়াতে দি দিম মই। আৰু ইয়াৰ হালধি দিছোঁ আৰু নিমখ দিম ইয়াতে। আৰু এতিয়া তেজপাতখিনি মই দি ল'ম। আৰু অকণমানকৈ লৰাই দিব লাগিব, নহ'লে কেৰাহীটো লাগি যাব যিহেতু সেইকাৰণে অকণমানকৈ লৰাই দিছোঁ মই। আৰু এতিয়া মই 3-4টামান জলকীয়া দি ল'ম। আপোনালোকে কিমান জলকীয়া খাই ভাল লাগে ইমান দিব। আৰু ইয়াতে মাছখিনিও ভাজি ল'ম মই একেবাৰে। আপোনালোকে এনেকুৱা খাই পাইছে না কমেণ্ট কৰি জনাবচোন। খাই কিন্তু ভাল লাগে এনেকুৱা আঞ্জাবোৰ। আৰু এতিয়া মই আলুখিনি ইয়াতে দি লৈছোঁ। মই তাতে ধুই দিলোঁ, মই তাতে বাচিছিলোঁ যিহেতু সোনকালেকৈ সেইকাৰণে মই তাৰ পৰা ওলাই দিছোঁ। আৰু এইখিনি আঞ্জাখিনি এনেকুৱা লৰাই দিব লাগিব মাজে মাজে। আৰু তেলখিনি যিহেতু বিৰিঙি আহিলে এনেকুৱা আৰু পানী দি ল'ব লাগিব, তেতিয়া ভাল হয়। আৰু মই গৰম পানী দিছোঁ। গৰম পানী দিলে অকণমান জলকীয়া আঞ্জাটো সিজে। আপোনালোকেও পাৰিলে দিবচোন এনেকুৱা গৰম পানী। আৰু অকণমান ঢাকিকে এনেকুৱা সিজিব দিব লাগিব। আৰু এইখিনি মই আদা নহৰু খুন্দি লোৱাখিনি ইয়াতে দি লৈছোঁ। আৰু আলুখিনি ইয়াতে সিজিলে যিহেতু অকণমান ইয়াতে দি ল'ম পিটিকি কেনে। ইয়াতে মই খুন্দিছিলোঁ আদা নহৰু খুন্দাতে। আৰু আজি ভিডিঅ'টো এইখিনি থাকিল, শেষলৈকে চাবলৈ বহুত ধন্যবাদ। আৰু এটা ভিডিঅ' লগ পাম, বাই।